নমস্কাৰ সকলোকে NSA একাডেমীলৈ স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছত আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটছ কেনেকৈ উলিয়াব লাগে তাৰ দুটা মেথড ডিছকাছ কৰিছিলোঁ। কেনেকৈ কৰিব লাগে তাক মই স্ক্ৰীনত লিখি দেখুওৱা হৈছে। ইয়াৰে যদি গোটেইকেইটা ষ্টেপছ কৰিব বিচাৰে তাক কয় ভেক্টৰাইজেশ্যন মেথড, যিটো আমাক স্কুলৰ দিনত শিকোৱা হৈছিলে। তাৰপৰা আৰু এটা মেথড শিকাইছিলোঁ। সেই মেথডত কি হয়, ইয়াৰ পৰা ইয়ালৈ স্কিপ কৰে কেলকুলেশ্যনখিনি, তাৰপৰা ডাইৰেক্ট এক্সৰ ভেলু দিয়ে। এই মেথডটো হৈছে শ্বৰ্টকাট মেথড। এই মেথডটো জানিব হ'লে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কোনটো ফৰ্মত আছে সেইটো জানিব লাগিব, আৰু শ্বৰ্টকাট মেথডৰ কাৰণে এই টেবুলটো মুখস্থ কৰিব লাগিব। এই টেবুলটোৰ পৰা কি পাম, কোৱাড্ৰেটিক ইকুৱেশ্যন এটা কোনটো ফৰ্মত থাকিলে তাৰ ৰুটছবোৰ কেনেকুৱা হয়, নেগেটিভ নেগেটিভ, ছেকেণ্ড ফৰ্মত থাকিলে পজিটিভ পজিটিভ, থাৰ্ড ফৰ্মত থাকিলে নেগেটিভ পজিটিভ, ডাঙৰটোৰ আগত নেগেটিভ ভেলু হয়, ফ'ৰ্থ ফৰ্মত থাকিলে পজিটিভ নেগেটিভ আৰু ডাঙৰটোৰ আগত পজিটিভ ভেলু হয়। এইখিনি গোটেইখিনি মেমৰাইজ কৰিব লাগিব যদি আমি শ্বৰ্টকাট মেথডটো দি কৰোঁ। ঠিক আছে, আমি দুটা কি মেথড শিকিছিলোঁ। আমি এটা শিকিছিলোঁ ভেক্টৰাইজেশ্যন মেথড, আৰু এটা শ্বৰ্টকাট মেথড। এক্সাম পইণ্ট অফ ভিউৰ পৰা যদি যাওঁ, প্লিজ এই ভেক্টৰাইজেশ্যন মেথডটো পূৰা এভইড কৰিব। শ্বৰ্টকাট মেথড আৰু ভেক্টৰাইজেশ্যন মেথড দুয়োটাৰে কিছুমান লিমিটেশ্যন আছে। এই লিমিটেশ্যনবিলাকৰ বিষয়ে আজি মই ক্লাছটোত ক'ম। ইয়াৰে ভেক্টৰাইজেশ্যন মেথডটো একেবাৰে নিশিকিব আৰু নকৰিব, কিন্তু শ্বৰ্টকাট মেথডটো এটলিষ্ট শিকাটো ভাল। কিয় মই তেনেকৈ কৈছোঁ, মই এইটো বিষয়ে অলপ বুজাম এতিয়া। এক্সামত কিন্তু আৰু এটা মেথড আছে, সেই মেথডটোৰেহে কৰিব। এইটো হৈছে ফৰ্মুলা মেথড। ডাইৰেক্ট ফৰ্মুলা ইউজ কৰা হয়। এতিয়া মই কি ক'লোঁ, এক্সামত কিহেদি কৰিব, ফৰ্মুলা মেথড দি কৰিব। শ্বৰ্টকাট মেথডটো শিকিব, ভেক্টৰাইজেশ্যনটো মেথডটো শিকিবও নালাগে আৰু এক্সামতো কৰিব নালাগে। শ্বৰ্টকাট মেথডটো কি লাভ আছে মই এইটো এতিয়া ক'ম। এইটো কুৱেশ্যনটো যদি মই শ্বৰ্টকাট মেথড দি কৰোঁ, এইটো ইকুৱেশ্যনটো হৈছে +2x - 15, এইটো হৈছে থাৰ্ড ফৰ্ম। থাৰ্ড ফৰ্মত কি হয়, ax² + bx - c হয়, আৰু থাৰ্ড ফৰ্মত থাকিলে তাৰ ৰুটছ দুটা কি হয়, এটা নেগেটিভ হয় আৰু এটা পজিটিভ হয়। এইটো চাওক, ইয়াত অপশ্যনত আছে নেগেটিভ নেগেটিভ, এইটোতো নহয়, ইয়াত পজিটিভ পজিটিভ। ইহঁত দুটাৰ ভিতৰতে কোনোবা এটা হ'ব। কোনটো হ'ব? ইয়াত যিটো ডাঙৰটো আগত নেগেটিভ হয় আৰু সৰুটো আগত পজিটিভ হয়। ইয়াত ডাঙৰটো হৈছে 5, এনে 5 আগত নেগেটিভ হ'ব, আৰু সৰুটো হৈছে 3 আগত সেইকাৰণে পজিটিভ হ'ব। এইটো কুৱেশ্যন যদি শ্বৰ্টকাট মেথডটো জানে, তেতিয়াহ'লে 10 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰিছোঁ। শ্বৰ্টকাট মেথডটোত এইটো কেইটামান ইম্পৰ্টেণ্ট ইউজ আছে, আৰু মানে শ্বৰ্টকাট মেথডটো শিকিলে এটা ইনটিউশ্যন ডেভেলপ হয়। আপুনি ইকুৱেশ্যনটো দেখিয়ে মানে ৰুটছটো কেনেকুৱা হ'ব তাৰ মানে আন্দাজ এটা গম পাই যায়। সেইকাৰণে শ্বৰ্টকাট মেথডটো শিকাটো ভাল। কিন্তু এক্সামত হ'লে আপুনি, এতিয়া মই যিটো মেথড শিকাম ফৰ্মুলা মেথড, সেই মেথডটোৱে ইউজ কৰিব, আৰু এই ভেক্টৰাইজেশ্যন মেথডটো পাহৰি যাওক। দেখিছে, এতিয়া মই ফৰ্মুলা মেথডটো কি হয় এইটো শিকাইছোঁ। এইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন এটা জেনেৰেল ফৰ্ম। তেতিয়াহ'লে ৰুটছটো হ'ব
এইটো ফৰ্মুলা এই ফৰ্মুলাটোক কয় শ্ৰীধাৰাচাৰ্য ফৰ্মুলা ইণ্ডিয়ান মানুহ এজনে দিছিলে ফৰ্মুলাটো ইয়াত চাওক ইয়াত ফৰ্মুলাটোৰ মাজত প্লাছ মাইনাছ আছে মানে এক্সৰ এটা ভ্যালু হ'ব বি প্লাছ হ'ব আৰু এটা ভ্যালু হ'ব মাইনাছ বি স্কয়াৰ মাইনাছ 4ac প্লাছ 2ac ঠিক আছে এই গোটেই ফৰ্মুলাটো সবচে ইম্পৰ্টেন্ট পাৰ্টটো হৈছে বি স্কয়াৰ মাইনাছ 4ac ইয়াক কোৱা হয় ডিসক্রিমিনেন্ট আৰু ইয়াক ডি সিম্বলেৰে ডিনোট কৰা হয় ক্যাপিটাল ডি এই ফৰ্মুলাটোত যদি চোৱা এটাত আছে প্লাস আৰু এটাত আছে মাইনাস এই দুটা ডিফারেন্স আছে এটাত প্লাস হ'ব এটাত মাইনাস হ'ব আৰু ইয়াত সবচে ইম্পৰ্টেন্ট পাৰ্ট হৈছে এই বি স্কয়াৰ মাইনাছ 4ac ইয়াৰ ৰুট আছে ৰুটৰ ভিতৰত যি ভ্যালু আহে মানে বি স্কয়াৰ মাইনাছ 4ac সেই ভ্যালুটো ওপৰতে গোটেই ৰুটটো ডিপেন্ড কৰে ৰুটটো কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে এটা এক্সাম্পল লৈ সলভ কৰি চাও ফৰ্মুলাটো ইউজ কৰি চাও তেতিয়া গোটেই ভালকে বুজি পাম এইটো কোৱেশ্চন লৈছো ইয়াৰ a ভ্যালু হ'ব 1 b ভ্যালু হ'ব 4 c ভ্যালু হ'ব 4 এতিয়া আমি ফৰ্মুলাটো ঠিক আছে কিছুমানে কি কৰে এতিয়া স্টাৰ্টিংতে এনেকে ভাগ কৰি দিয়ে কিন্তু মোৰ মতে স্টাৰ্টিংতে ভাগ কৰিব নালাগে কাৰণ একেটা ক্যালকুলেশন দুবাৰ কৰিব লাগিব থাকক এনেকে প্লাস মাইনাস হৈ থাকক লাষ্টলে ভাগ কৰি দিম b ভ্যালু হৈছে 4 প্লাস মাইনাস b স্কয়ার মানে 4 স্কয়ার 4ac a ভ্যালু হৈছে 1 c ভ্যালু হৈছে 4 twice a ভ্যালু হৈছে 1 ক্যালকুলেশন কৰো minus 4 plus minus 4 square minus 16 4 into 1 into 4 minus 16 twice a মানে 1 ছিলে 2 হৈ গ'ল ভিতৰত ৰুট 0 হৈ গ'ল আৰু ৰুট 0 মানে 0 ৰুটৰ বাহিৰত মানে 0 ওলাই আহে এতিয়া ভাগ কৰি দিম -4 plus 0 2 -4 -0 মানে 2 একেটাই কথা 0 প্লাস হোক 0 মাইনাস হোক মানে -4/2 হৈ গ'ল আৰু -4/2 হৈ গ'ল কাটিলো আনসাৰ কিমান আহিলে আনসাৰ আহিলে -2 আৰু -2 ঠিক আছে এটা ফৰ্মুলাটো কেনেকৈ ইউজ কৰিব লাগিলে গম পালে ইয়াত আছে b স্কয়াৰ মাইনাছ 4ac টো স্কয়াৰ ৰুটৰ ভিতৰত আছে বহুতে স্কয়াৰ ৰুট উলিয়াব নাজানিব পাৰে সেইকাৰণে মই অলপমান এটুকে শিকাই লওঁ স্কয়াৰ ৰুট উলিয়াটো শিকাই লওঁ সৰুতে আপোনালোকে কি কৈছে সৰুতে আপোনালোকে নিউটন মুখস্থ কৰিছিলে যেনেকৈ নিউটন মুখস্থ কৰিছিলে তেনেকৈ এই টেবুলটো মুখস্থ কৰিব লাগিব এইটো নিউটা বুলিয়ে ধৰি লওঁ কি টেবুল এইটো আছে স্কয়াৰ টেবুল 1 স্কয়াৰ equal to 1 2 square equal to 4 3 square equal to 9 4 square equal to 16 5 square 25 6 square 16 6 square 36 7 square 49 8 square 64 9 square 81 10 square 100 এই টেবুলটো at least 25 লৈকে মনত ৰাখিব লাগিব 25 লৈকে স্কয়াৰ টেবুল তো স্কয়াৰ টেবুল হয়
আপ টু 25 মুখস্থ কৰিব লাগিব ঠিক আছে এই নাম্বাৰ কেইটা কোৱা হয় 1 ৰ পৰা এই যি আছে 1 4 9 16 25 36 49 এই গোটেই কেইটা নাম্বাৰ এই গোটেই কেইটা নাম্বাৰক কোৱা হয় পাৰফেক্ট স্কয়াৰ অসমীয়াত ক'লে পূৰ্ণ বৰ্গ সংখ্যা ঠিক আছে তেনেহলে আমি এতিয়া স্কয়াৰ ৰুট কেনেকৈ উলিয়াই হেতু শিকিব লাগিব যদি আমি পাৰফেক্ট স্কয়াৰ নাম্বাৰৰ স্কয়াৰ ৰুট উলিয়াব বিচাৰো তেতিয়াতো একেবাৰে ইজি পাৰফেক্ট স্কয়াৰ মানে এইকেইটা যদি আমি এটা এক্সাম্পল লওঁ 16 টো হৈছে পাৰফেক্ট স্কয়াৰ ইয়াৰ 16 ৰ ৰুট কিমান হ'ব 4 ঠিক আছে কিন্তু আমি যদি 12 ৰ স্কয়াৰ ৰুট উলিয়াব বিচাৰো তেনেহলে ডাইৰেক্ট উলিয়াব নোৱাৰিম কাৰণ 12 টো পাৰফেক্ট স্কয়াৰ নহয় ঠিক আছে এতিয়া মই 12 ৰ স্কয়াৰ উলিওৱা দুটা উপায় আছে 12 টো আমি কেনেকৈ লিখিব পাৰো 12 টো আমি লিখিব পাৰো 4 * 3 বুলি লিখিব পাৰো নহলে 2 * 2 * 3 ইয়াত যদি মেথড 1 টো 4 * 3 বুলি লিখিব পাৰো নহলে ইয়াত 2 * 2 * 3 স্কয়াৰ উলিওৱা ফাৰ্স্ট মেথডটো হৈছে এটো 4 * 3 বুলি যদি লিখো এতিয়া 4 ৰ স্কয়াৰ ৰুট কিমান 2 হয় সেইকাৰণে ইয়াৰ পৰা 2 টো ওলাই যাব আৰু 3 স্কয়াৰ ৰুট নাই সেইকাৰণে 3 টো থাকি যাব আৰু মেথড 2 টো যদি হয় ইয়াত দুইটা 2 আছে সেইকাৰণে এটা 2 ওলাই আহিব আৰু 3 টো অকলে আছে আৰু ইয়াৰ পেয়াৰ নাই মানে 3 টো ভিতৰত থাকি যাব ঠিক আছে এটো স্কয়াৰ উলিওৱা মেথড যদি পাৰফেক্ট স্কয়াৰ যদি থাকে তেতিয়াতো ডাইৰেক্ট একেবাৰতে হৈ যাব আৰু এটা এক্সাম্পল লৈছো ৰব যেনিবা 25 ৰ স্কয়াৰত কিমান বুলি ক'লে ডাইৰেক্ট 5 কিন্তু 50 ৰ স্কয়াৰত কিমান বুলি ক'লে আমি যদি 50 স্কয়াৰ উলিয়াব যাওঁ 2 * 25 এই জায়গাত ভৰাব লাগিব 2 * 25 আমি 25 ৰ কিমান স্কয়াৰ জানো এনে 5 টো ওলাই আহিব 2 ৰ স্কয়াৰ উলিয়াব নোৱাৰো এনে 2 টো থাকি যাব নহলে এনেকৈ ভাবিব পাৰে 2 * 5 * 5 বুলি লিখিব পাৰি 50 টো ইয়াৰ ভিতৰত 2 * 5 * 5 হ'ব ইয়াত 5 দুটা আছে এটা 5 ওলাই আহিব আৰু 2 টো থাকি যাব কাৰণ 2 টো অকলে আছে ঠিক আছে আৰু এটা এক্সাম্পল দেখাও নি 72 টো কৰি চাও নেকি 72 টো 72 ৰুট উলিয়াই চাওঁ 72 টো হ'ব 2 * 36 আৰু যদি একদম ফেক্টৰাইজ কৰোঁ এনেকৈ যদি প্ৰাইম ফেক্টৰাইজ কৰে 72 তেনেকৈ যদি কৰে 2 * 36 দুইটা কৰিলোঁ 18 দুইটা কৰিলোঁ 9 3 3 9 72 হ'ব 2 2 2 2 3 3 2 2 2 3 3 ইয়াৰ 2 দুটা আছে
এটা 2 ওলাই আহিব 3 দুটা আছে এটা 3 ওলাই আহিব এই 2টো পেয়াৰ নাই এখানে 2টো থাকি যাব মানে 6√2 এই বাহিৰত থকা 2 আৰু 3টো মাজত পূৰণ হৈ যাব 6 হৈ যাব আৰু ভিতৰত √2টো থাকি গ'ল আৰু এটা কথা যদি থাকি যায় তেতিয়া এইটো ইৰেচনেল নাম্বাৰ বুলি কয় যদি ৰুটৰ ভিতৰত যদি কিবা এটা থাকি যায় তাক আমি কি বুলি কওঁ ইৰেচনেল নাম্বাৰ অসমীয়া যে কয় অপৰিমেয় ঠিক আছে অপৰিমেয় সংখ্যা মনত ৰাখিব কেতিয়া অপৰিমেয় হয় কেতিয়া স্কোৱাৰ ৰুট এটাৰ কেতিয়া ৰিজাল্টটো অপৰিমেয় হয় যেতিয়া ৰুটৰ ভিতৰত পাৰফেক্ট স্কোৱাৰ নাথাকে নন পাৰফেক্ট স্কোৱাৰ নাম্বাৰ পাৰফেক্ট স্কোৱাৰ মানে 1 4 9 16 25 এইবোৰ পাৰফেক্ট স্কোৱাৰ আৰু তাৰ বাহিৰে যিবোৰ নাম্বাৰ আছে সেইবোৰ আছে নন পাৰফেক্ট স্কোৱাৰ আৰু নন পাৰফেক্ট স্কোৱাৰ যদি থাকে তেতিয়া এনেকে অপৰিমেয় থাকি যাব অপৰিমেয় এনেকে ৰুটটো ভিতৰত থাকি গ'ল এই 5√2 অপৰিমেয় 2√3 অপৰিমেয় ঠিক আছে এতিয়া আমি অলপ স্কোৱাৰ ৰুট উলিয়াবলৈ জানিলো এটা পজিটিভকে চাওঁ ইয়াৰ যেতিয়া আমি xৰ ভেলু উলিয়াওঁ -4 and -2 ইয়াৰ xৰ ভেলুটোক আমি কওঁ ৰুটছ আৰু আমি জানো যে 4 স্কোৱাৰ ইকুৱেল টু 16 ইয়াৰ 16 যেতিয়া আমি স্কোৱাৰত লওঁ তেতিয়া ভেলু হ'ব 4 এইটোক কয় স্কোৱাৰ ৰুট এইটোক ক'ব স্কোৱাৰ ৰুট অফ 16 ইকুৱেল টু 4 ইয়াতে ডিফাৰেন্সটো বুজি পাইছে নে এইটো ৰুটে xৰ ভেলু বুজাইছে আৰু ইয়াত স্কোৱাৰ ৰুটে এই চিনটো বুজাইছে স্কোৱাৰ ৰুটৰ চিম্বলটো বুজাইছে ইয়াতে এই স্কোৱাৰ ৰুটটো অকল ৰুট বুলিও ক'ব পাৰি ঠিক আছে গতিকে এইটো ৰুট আৰু এইটো ৰুটৰ মাজত অলপ কনফিউজন হ'ব পাৰে স্কোৱাৰ ৰুট অফ 16ৰ জেগাত মই ৰুট 16 বুলিও কৈ দিব পাৰোঁ ঠিক আছে কোনটো ৰুটৰ কথা কৈছোঁ সেইটো অলপ মন দি শুনিব হ'ব স্কোৱাৰ ৰুটটোকে আমি ৰুট বুলিও ক'ব পাৰোঁ আজিৰ লেকচাৰটোত অলপমান কনফিউজন হ'ব পাৰে কনফিউজন নহ'লেহেঁতেন যদি মই অকল স্কোৱাৰ ৰুট অফ 16 বুলি ক'লোহেঁতেন কিন্তু মাজে মাজে স্কোৱাৰ ৰুটৰ জেগাত মই মানে ৰুট বুলিও কৈ দিলোঁ একচুৱেলি ভুলটো মোৰে ঠিক আছে কিন্তু উপায় নাই ভিডিঅ'টো ৰেকৰ্ড কৰিও দিলোঁ আকৌ এবাৰ ৰেকৰ্ড কৰিবলৈ ইচ্ছা কৰা নাই গতিকে ভুলটো অলপ মাফ কৰি দিব এইটো স্কোৱাৰ ৰুটটোকে ৰুট বুলি কয় আৰু ইয়াৰ এইটো ৰুট হৈছে xৰ ভেলুটোক ৰুট বুলি কৈছে ফৰ্মুলা লগাই আৰু কেইটামান এক্সাম্পল সলভ কৰোঁ ন a value 2 b value -7 c value 3 that's the formula
minus b plus minus b square minus 4ac plus twice a b value boy there minus 7 plus minus 7 whole square 4a twice a value কি আছিলে a value 2 আছিলে 7 plus minus square over 49 4 দুগুণ 8 হলো 24 2 4 25 ভাগ কৰিবলৈ টাইম আহি যাব আৰু 25 টো হৈছে 25 টো কি পাৰফেক্ট স্কয়াৰ ন 25 হৈছে পাৰফেক্ট স্কয়াৰ কি হয় ডাইৰেক্ট ৰুট লৈ ল'ব পাৰি যদি স্কয়াৰৰ টেবুলটো জানে এতিয়া ভাগ কৰিবলৈ টাইম হৈ গ'ল 7 plus 5 হ'ব আৰু এটা 7 minus 5 হ'ব ওপৰত হ'ল 12 এফালে হ'ল 2 4 3 পৰা যাব এইটো হ'ব হাফ দুটাৰ ভিতৰত এটা আছে 3 এটা আছে হাফ ঠিক আছে দুটা হৈ গ'ল আৰু দুটা এক্সাম্পল কৰোঁ এটা 3 নম্বৰ এক্সাম্পল গোটেইকেইটা এক্সাম্পল কৰোৱাৰ কাৰণ আছে সেইটো পিছলৈ গম পাব 4টা এক্সাম্পল মই কিয় বাছি লৈছোঁ এইটোতো পটককৈ কৰি দিওঁ 1 হ'ব b value -2 c value হ'ব -1 ফৰ্মুলাটো নিলিখাকৈ কৰিব পাৰিব কি হ'ব মই ফৰ্মুলাটো লিখা নাই আৰু -b plus minus root over b square minus 4ac পাইছে minus এইটো প্লাস হৈ গ'ল প্লাস মাইনাস b ডট হ'ব 4 স্কয়াৰ এইটো হ'ব প্লাস 4 হৈ গ'ল তো root 8 হৈ গ'ল 8 টো কি হয় 8 টো not a perfect square পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ হোৱালে ৰুটৰ ভিতৰৰ পৰা সব ওলাই আহিলেহেঁতেন কিন্তু তেতিয়া ৰুট 8 টো গোটেইটো ওলাই আহিব নোৱাৰে ৰুট 8 টো কেনেকৈ ওলাই আহিব আমি 4 into 2 লিখিব পাৰোঁ 4 ৰ স্কয়াৰটো হৈছে 2 কেনে আনসাৰ 2 ওলাই আহিব আৰু ভিতৰত 2 টো থাকি যাব প্লাস মাইনাস ৰুট 8 ৰ জায়গাত আনসাৰ আহিব 2 ৰুট 2 এতিয়া ভাগ কৰিবলৈ টাইম আহি গ'ল 2 plus 2 root 2 2 minus 2 root 2 divided by 2 এইটো আনসাৰ এফালে আনসাৰ হ'ব তলত থকা 2 ৰে কাটি দিলে এতিয়া ৰুট দুটা হৈছে এটা আছে 1 plus root 2 এটা আছে 1 minus root 2 এটা কৰোঁ এতিয়ালৈকে যে তিনিটা কুৱেশ্যন কৰিলোঁ অলপমান অবজাৰ্ভ কৰোঁচোন ৰিজাল্টছবোৰ কি কেনেকৈ পালোঁ ঠিক আছে এতিয়া 3 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ ইয়াত যিটো ৰুট পাইছোঁ এটা পাইছোঁ 1 plus root 2 আৰু এটা পাইছোঁ 1 minus root 2 মই কি কৈছিলোঁ এনেকৈ যদি ৰুটত থাকি যায় মানে এটা হৈছে অপৰিমেয় ইংলিছত কয় ইৰেচনেল ইয়াত কিয় ইৰেচনেল পাইছোঁ ন ইয়াৰ মেইন কাৰণটো হৈছে এইটো চাওক এই যিটো ফৰ্মুলা
স্কোৱাৰৰ ভিতৰত যিটো ফৰ্মুলা বি স্কোৱাৰ মাইনাছ 4ac তাৰ ভিতৰত আমি 8 পাইছোঁ। বি স্কোৱাৰ মাইনাছ 4ac কৰিলত আমি 8 পাইছোঁ আৰু 8টো হৈছে নট এ পাৰফেক্ট স্কোৱাৰ, মানে পূৰ্ণবৰ্গ সংখ্যা নহয়। মানে এটা কথা গম পালো, যদি স্কোৱাৰ ৰুটৰ ভিতৰত যে বি স্কোৱাৰ মাইনাছ 4ac ভেলুটো সেইটো যদি পূৰ্ণবৰ্গ নহয়, তেনেহ'লে তাৰ পৰিণামস্বৰূপে ৰুটকেইটা সদায় অপৰিমেয় হ'ব। চাওক 2 নম্বৰ কুৱেশ্যনটো চাওঁ। 2 নম্বৰ কুৱেশ্যনটোত আমি ৰুটকেইটা চাওক, পৰিমেয় সংখ্যা পাইছোঁ, ৰেচনেল নাম্বাৰছ। ইয়াত কোনো ৰুট নাই। কিয় নাই? কাৰণ যিটো স্কোৱাৰ ৰুটৰ ভিতৰত বি মাইনাছ 4ac থাকে, ইয়াৰ বি স্কোৱাৰ মাইনাছ 4ac ভেলুটো 25 পাইছোঁ, আৰু 25টো কি হয়? 25 হৈছে পাৰফেক্ট স্কোৱাৰ, আৰু পাৰফেক্ট স্কোৱাৰ হ'লে কি হ'ব? 25ৰ ভেলুটো 5 হৈ যাব। স্কোৱাৰ ৰুটত 25 5 হৈ যাব, মানে কোনো ৰুট থাকি নাযায়। সেইকাৰণে পৰিণামস্বৰূপে ইয়াৰ যিটো আনচাৰ, যিটো ৰুট, সেই ৰুট দুটাত কোনো ধৰণৰ স্কোৱাৰ ৰুট নাথাকে, সেইকাৰণে ৰেচনেল নাম্বাৰ পাওঁ। ঠিক আছে, বুজি পালে? মানে মেইন কথাটো হৈছে, মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে স্কোৱাৰ ৰুটৰ ভিতৰত থকা যিটো এই বি স্কোৱাৰ মাইনাছ 4ac, এই বি স্কোৱাৰ মাইনাছ 4ac ভেলুটোৰ ওপৰতে চব ডিপেণ্ড কৰে। বি স্কোৱাৰ মাইনাছ 4ac যদি পাৰফেক্ট স্কোৱাৰ হৈ যায়, তেনেহ'লে ৰেচনেল নাম্বাৰ পাব। যদি বি স্কোৱাৰ মাইনাছ 4ac ভেলুটো যদি পাৰফেক্ট স্কোৱাৰ নহয়, তেনেহ'লে ৰুটকেইটা ইৰেচনেল নাম্বাৰ পাব। ঠিক আছে, আৰু এটা আমি 1 নম্বৰত কুৱেশ্যন এটা কৰিছিলোঁ, সেইটোকে চাওঁ। ইয়াত আকৌ ইণ্টাৰেষ্টিং কেছ, ইয়াত যিটো বি স্কোৱাৰ মাইনাছ 4ac, ইয়াত বি স্কোৱাৰ মাইনাছ 4ac কৰিলত স্কোৱাৰ ৰুটৰ ভিতৰত 0 পাইছিলোঁ। বি স্কোৱাৰ মাইনাছ 4ac ভেলুটো 0 পাইছিলোঁ, আৰু 0 হোৱালৈকে 0 স্কোৱাৰ ৰুট অফ 0 = 0। গতিকে যেতিয়া ভিতৰৰ পৰা 0 ওলালে, এই ছেকেণ্ড পাৰ্টটো যদি 0 হৈ গ'ল, মানে প্লাছ 0 হ'ল আৰু মাইনাছ 0 হ'ল। ঠিক আছে, নে ৰুট দুটা কি হৈ গ'ল? এটা হ'ব প্লাছ 0 আৰু এটা মাইনাছ 0, মানে আল্টিমেটলি যিটো ৰুট দুটা চেম ওলালে, -2 আৰু -2 ওলালে। মানে কনক্লুজনটো কি বুজি পাইছে? বি স্কোৱাৰ মাইনাছ 4ac ভেলুটো যেতিয়া 0 হ'ব, তেতিয়া এই ৰুটছ কেইটা ভেলু চেম হ'ব। এতিয়ালৈকে আমি 3টা কুৱেশ্যন কৰিলোঁ, তাৰপৰা কি বুজি পালোঁ অলপ কনক্লুজনটো লিখোচোন। ফৰ্মুলাটো হৈছে -b + -b স্কোৱাৰ মাইনাছ 4ac তলত তৈছে। ইয়াৰ আটাইতকৈ মেইন পাৰ্টটো হৈছে ৰুটৰ ভিতৰত থকা বি স্কোৱাৰ মাইনাছ 4ac। বি স্কোৱাৰ মাইনাছ 4ac ওপৰতে গোটেই ৰুটকেইটা ডিপেণ্ড কৰে। কেনেকৈ ডিপেণ্ড কৰে? যদি বি স্কোৱাৰ মাইনাছ 4ac ভেলুটো 0 ওলায়, তেতিয়া ৰুটৰ ভিতৰত কি হ'ব? ৰুটৰ ভিতৰতো 0 হৈ যাব। তেতিয়া ৰুট দুটা চেম হৈ যাব। চেম কি হৈ গ'ল? ৰুট 0 = 0। স্কোৱাৰ ৰুটৰ ভিতৰত 0 হৈ গ'ল, মানে ভেলুটো 0। পিছফালে থকা যিটো ছেকেণ্ড পাৰ্ট,
এই গোটেই পাৰ্টটোৱে 0 হৈ গ'ল, মানে আল্টিমেটলি আগফালৰ পাৰ্টটোৱে থাকি গ'ল, কি থাকি গ'ল মাইনাছ বি টুৱাইছ এ থাকি গ'ল আৰু মাইনাছ বি টুৱাইছ এ থাকি গ'ল, কাৰণ এইপিনে প্লাছ 0 এইপিনে মাইনাছ 0 লিখাটো একেটা কথা। 0 বি স্কোৱাৰ মাইনাছ 4ac সেইটোতো যদি পাৰফেক্ট স্কোৱাৰ হয়, পাৰফেক্ট স্কোৱাৰ মানে 14925 এনেকুৱা। যদি বি স্কোৱাৰ মাইনাছ 4ac সেইটো যদি 16 হয়, যেনিবা 16 হ'লে কি হ'ব, স্কোৱাৰৰ ভিতৰত 16 আহি যাব, বি স্কোৱাৰ মাইনাছ 4ac ভিতৰত 16 আহি যাব, 16 হৈ গ'লে কি হ'ব, ভেলুটো হৈ যাব 4, আল্টিমেটলি 4 ওলাই আহিব, মানে ৰুটছ কেইটা ডিফাৰেণ্ট হ'ব। কিয় ডিফাৰেণ্ট হ'ব, কাৰণ এটাত +4 হ'ব আৰু এটা -4 হ'ব। অথনি ৰুটছ কেইটা কিয় চেম হৈছিলে, কাৰণ +0 আৰু -0 হৈছিলে, 0 প্লাছ কৰা মাইনাছ কৰা একেটা কথা, কিন্তু ইয়াত 4 প্লাছ হৈছে আৰু 4 মাইনাছ হৈছে, সেইকাৰণে ৰুটছ কেইটা বেলেগ হ'ব, ৰুটছ ডিফাইন হ'ব আৰু ৰেচনেল হ'ব। ইৰেচনেল কেতিয়া হ'ব, যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac ভেলু নট এ পাৰফেক্ট স্কোৱাৰ। পাৰফেক্ট স্কোৱাৰ নহয় মানে যেনিবা 12টো পাৰফেক্ট স্কোৱাৰ নহয়, 12ৰ স্কোৱাৰ উলিয়ালে 2 ৰুটটো হ'ব। 2 ৰুটটো কেনেকৈ হ'ব মই এইটো অথনি বুজাইছোঁ, আৰু 2 ৰুটটো থাকি গ'ল, মানে আল্টিমেটলি যিটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুট আহিব তাত এনেকৈ কিবা এটা ৰুটৰ নাম্বাৰ এটা থাকি যাব, গতিকে ইৰেচনেল হ'ব, ৰুটছ আৰ ডিফাৰেণ্ট ইৰেচনেল। ঠিক আছে, আমি এতিয়া লাষ্ট কুৱেশ্যন কৰিম। লাষ্ট এক্সাম্পল এটা বাছি লৈছোঁ, পটককৈ কৈ দিওঁ। a = 1, b = 4, c = 8। ফৰ্মুলাটো লিখিয়ে লওঁ। মাইনাছ b 4 হ'ব, b স্কোৱাৰ 4 স্কোৱাৰ 4 c টুৱাইছ a। মাইনাছ ইয়াতে চব স্কোৱাৰ এটাৰ ভিতৰত -16 আহি গ'ল, যেতিয়া স্কোৱাৰ এটাৰ ভিতৰত নেগেটিভ নাম্বাৰ আহি যায় তেতিয়া আমি তাক কওঁ ইমাজিনেৰী নাম্বাৰ, অসমীয়াত ক'লে অবাস্তৱ সংখ্যা। ঠিক আছে, আৰু ইমাজিনেৰী নাম্বাৰ চল্ভ কৰাৰ এটা গোটেই চেপ্টাৰে আছে, কমপ্লেক্স নাম্বাৰ, কিন্তু এইটো আমাৰ চিলেবাছত নাই, গতিকে আমি আৰু চল্ভ নকৰোঁ। -1ৰ ভেলু এনেকৈ i বুলি লৈ মেলি চল্ভ কৰে, 1 = -i স্কোৱাৰ, -1 = i স্কোৱাৰ বুলি এনেকৈ চল্ভ কৰে, কিন্তু এইটো আমাৰ চিলেবাছত নাই, গতিকে আমি এনেকৈ চল্ভ নকৰোঁ। আমাৰ কাৰণে মেইন কথাটো হৈছে ভিতৰত মাইনাছ আহি গ'ল স্কোৱাৰৰ ভিতৰত, মানে গতিকে আমি যদি একদম ভাগ কৰি দিওঁ, এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ ৰুট এইটো ওলালে, মানে ৰুট দুটা
ইমাজিনেৰী ওলালে এতিয়া চোৱা ভাবিব লগা কথাটো হৈছে ৰুটছ দুটা ইমাজিনেৰী কিয় ওলালে কাৰণ b² - 4ac আছিলে ইয়াৰ ভেলুটো নেগেটিভ নাম্বাৰ হ'ল ইয়াৰ ভেলুটো নেগেটিভ নাম্বাৰ হ'ল মানে -16 হ'ল -16 হোৱাৰ লগে লগে b² - 4ac ৰুটৰ ভিতৰত -16 আহি গ'ল আৰু ৰুটৰ ভিতৰত মাইনাছ নাম্বাৰ আহি গ'লে সেইটো হ'লে ইমাজিনেৰী সেইকাৰণে পজিটিভ ইকুৱেশ্যনটো ৰুটছ কেইটা ইমাজিনেৰী হৈ গ'ল গতিকে 4টা এক্সাম্পল পালো 4টা এক্সাম্পলৰ পৰা বুজি পালে যে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে b² - 4ac ইয়াৰ ওপৰতে গোটেই খেলটো ডিপেণ্ড কৰে ই যদি 0 হয় বেলেগ এটা আনচাৰ হ'ব ই যদি পাৰফেক্ট স্কোৱাৰ হয় ই যদি পাৰফেক্ট স্কোৱাৰ নহয় ই যদি নেগেটিভ হয় গোটেই 4টা কেছতে বেলেগ বেলেগ আনচাৰ ওলায় পজিটিভ ইকুৱেশ্যন এটা ৰুটটো এণ্টায়াৰলি ডিপেণ্ড কৰে b² - 4ac পৰা আৰু ইয়াক কয় ডিছক্ৰিমিনেণ্ট কেপিটেল ডিৰে ডিন'ট কৰে ঠিক আছে এতিয়া যদি 4টা কুৱেশ্যন কৰিলোঁ ন 4টা কুৱেশ্যনটো যদি চামাৰী কৰোঁ চাওক প্ৰথম কুৱেশ্যনটো আমি কৰিলোঁ x² 4x + 4 = 0 ইয়াতে কি ওলাইছিলে ইয়াতে b² - 4ac ভেলুটো 0 ওলাইছিলে আৰু 0 ওলোৱাৰ লগে লগে স্কোৱাৰ ৰুটৰ ভিতৰত যেতিয়া 0 হৈ গ'ল তেতিয়া আনচাৰটো 0 হৈ গ'ল পজিটিভ ইকুৱেশ্যনটো ৰুট দুটা এনেকৈ ওলায় কেপিটেল ডি বুলি লিখিছোঁ কেপিটেল ডি মানে b² - 4ac এটা প্লাছ হয় এটাত মাইনাছ হয় আৰু এই ডি ভেলুৰ ওপৰতে ডিপেণ্ড কৰে ডি ভেলু যদি 0 হৈ যায় স্কোৱাৰ ৰুটৰ ভিতৰত 0 হৈ গ'ল মানে আল্টিমেটলি 0 হৈ গ'ল 0 প্লাছ কৰা আৰু 0 মাইনাছ কৰা একো লাভ নাই নেচাৰৰ ৰুটটো কি হ'ব ৰিয়েল হ'ব ফাৰ্ষ্টটো ৰিয়েল হ'ব কাৰণ মাইনাছ নাই স্কোৱাৰ ৰুটৰ ভিতৰত ৰিয়েল হ'ব চেম হ'ব -2 আৰু -2 হৈ গ'ল ঠিক আছে ছেকেণ্ড কেছটো যদি চাওঁ ইয়াত স্কোৱাৰ ৰুটৰ ভিতৰত 25 ইয়াত ছেকেণ্ড কেছটোত কি আছিলে ডি ভেলু 25 আছিলে মানে ডি এইটো 25 হৈছে পাৰফেক্ট স্কোৱাৰ হ'লে ৰুটৰ ভিতৰত একো থাকি নাথাকিব মানে ৰিজাল্টটো পৰিমেয় ওলাব অপৰিমেয় নোলায় ৰিয়েল ডিষ্টিংক্ট কোৱাড্ৰেটিক ইকুৱেশ্যনটো ৰুটটো হৈছে ডিষ্টিংক্ট কিয় ডিষ্টিংক্ট হৈছে কাৰণ ভেলু দুটা বেলেগ ফাৰ্ষ্ট কেছটোত ভেলু দুটা একে আছিলে -2 ওলাইছিলে ইয়াত 3 ওলাইছে আৰু এটাত 1/2 ওলাইছে ৰিয়েল আৰু ডিষ্টিংক্ট তাৰপিছত ৰিলেশ্যনেল 3 নম্বৰ কেছত ডি ভেলু 8 ওলাইছে 8টো কি হয় পাৰফেক্ট স্কোৱাৰ নহয় পাৰফেক্ট স্কোৱাৰ নোহোৱাৰ কাৰণে এই যিটো ফৰ্মুলাটো স্কোৱাৰ ৰুটৰ ভিতৰত 8টো আছিলে আৰু 8ৰ স্কোৱাৰ ৰুট যদি উলিয়াওঁ 2 ৰুটটো হয় এইটো স্কোৱাৰ হ'লে 2 ৰুটটো এই ৰুটটোত থাকি যায় সেইকাৰণে গোটেই আনচাৰটোতে থাকি যাব ৰুটটো মানে ইয়াৰ ৰুট কেইটা চাওক 1 প্লাছ ৰুটটোত ওলালে আৰু এটা 1 মাইনাছ ৰুটটো ওলালে কি পালোঁ আনচাৰটো এটা হৈছে ৰিয়েল এইটো এতিয়ালৈকে ৰিয়েলে হয় তাৰপিছত ডিষ্টিংক্ট হয় এটা প্লাছ ৰুটটো ওলাইছে এটা মাইনাছ ৰুটটো ওলাইছে আৰু এটা ইৰেচনেল কাৰণ ৰুট আছে এই আনচাৰকেইটা মনত ৰাখিব লাগিব তাৰপিছত 4 নম্বৰ কেছটোত কি হ'ল x² - 4x + 8 ইয়াৰ ডি ভেলুটো পালোঁ আমি -16 ডি ভেলু যেতিয়া -16 হৈ গ'ল তেতিয়া ফৰ্মুলাটোত স্কোৱাৰ ৰুটৰ ভিতৰত -16 আহিব মানে গোটেই স্কোৱাৰ ৰুটৰ ভিতৰত যেতিয়া মাইনাছ আহি যায় স্কোৱাৰ ৰুটৰ ভিতৰত যদি নেগেটিভ আহি যায় তেনেহ'লে এইটো ইমাজিনেৰী হৈ যায়
কেনে ৰুটছ দুটা এনেকৈ ইমাজিনেৰী হৈ গ'ল এতিয়া ৰিয়েল ৰুট নহয় এইটো হৈছে ইমাজিনেৰী ৰুট ইমাজিনেৰী মানে অবাস্তৱ আৰু এইটোতো ডিষ্টিংক্টটো হয় দুটা বেলেগ হয় ঠিক আছে চামিয়াৰিটো বুজি পালে কেতিয়া ৰিয়েল ৰুট ওলায় কেতিয়া ইমাজিনেৰী ৰুট ওলায় কেতিয়া চেম ওলায় কেতিয়া ডিষ্টিং ওলায় কেতিয়া ৰেচনেল ওলায় কেতিয়া ইৰেচনেল ওলায় এই গোটেইখিনি মুখস্থ কৰিব লাগিব মই 4টা এক্সাম্পল পালোঁ 4টা এক্সাম্পলৰ পৰা এই গোটেই কনক্লুজনখিনি মই দেখি দিছোঁ গোটেইকেইটা এক্সাম্পল এবাৰ চাব কনক্লুজন এই টেবুলটো এবাৰ পঢ়িব আৰু টেবুলটো মনত ৰাখিব লাগিব কি মনত ৰাখিব লাগিব b squared minus 4ac equal to 0 যদি হয় roots are real and identical মানে দেখিছেনে ইয়াত মাইনাছটো আৰু মাইনাছটো আছিলে ৰুটছ কেইটা চেম ওলাব যদি 3 ওলায় 3 ওলাব +3 ওলাব -5 ওলালে -5 ওলাব আইডেণ্টিকেল চেম ওলাব আৰু ৰিয়েল হ'ব b square minus 4ac যদি পাৰফেক্ট স্কোৱাৰ হয় তেনেহ'লে ৰুটছ কেনেকুৱা হ'ব ৰিয়েলে থাকিব এতিয়াও ৰিয়েলে থাকিব এইবাৰ কিন্তু আইডেণ্টিকেল নহয় এইবাৰ ডিষ্টিং হ'ব দুইটা বেলেগ বেলেগ হ'ব এটা চাওক +3 ওলাইছিলে এটা 1/2 ওলাইছিলে দুইটা বেলেগ ডিষ্টিং ওলাইছে আৰু b square minus 4ac যদি not a perfect square পাৰফেক্ট স্কোৱাৰটো অলপ বুজি ল'বচোন কি হয় পাৰফেক্ট স্কোৱাৰটো মই বহুত বুজালে এতিয়ালৈকে এতিয়া ৰুটছ কেইটা কি হ'ব এতিয়াও ৰিয়েল হ'ব ডিষ্টিং হ'ব কিন্তু এইবাৰ ইৰেচনেল হ'ব ইৰেচনেল কি হ'ল কাৰণ b square minus 4ac যেতিয়া পাৰফেক্ট স্কোৱাৰ নহ'লে যেনিবা 20 টো স্কোৱাৰ ল'লে 20 ভিতৰত 4 × 5 লিখিব পাৰি 4টো ওলাই আহিব 5টো থাকি গ'ল এনেকৈ থাকি যাব স্কোৱাৰ ৰুটটো সেইকাৰণে ইৰেচনেল হয় আৰু পাৰফেক্ট স্কোৱাৰ হ'লে ৰেচনেল হ'ল তাৰপিছত লাষ্ট এক্সাম্পল হৈছে b square minus 4ac যদি নেগেটিভ হয় মানে লেছ দেন 0 হয় b square minus 4ac যদি লেছ দেন 0 হয় তেনেহ'লে ৰুটছ কেইটা হ'ব ইমাজিনেৰী কাৰণ স্কোৱাৰ ৰুটৰ ভিতৰত নেগেটিভ নাম্বাৰ আহি যাব আৰু স্কোৱাৰ ৰুটৰ ভিতৰত নেগেটিভ নাম্বাৰ আহিলে সেইটো হৈছে ইমাজিনেৰী আৰু ডিষ্টিংটো হ'বই বাৰু ঠিক আছে আৰু এটা কনক্লুজন কৈ দিওঁ যদি কোৱাড্ৰেটিক ইকুৱেশ্যন এটা ৰুট 1 + √2 ওলায় ইয়াৰ ছেকেণ্ড ৰুটটো হ'ব 1 - √2 আৰু যদি এনেকৈ যদি 2 + √-3 মানে ইমাজিনেৰী ৰুট 2 - √-3 তেনেকৈ ওলাব এইকেইটাক কয় কনজুগেট এইটোকো কয় কনজুগেট ইয়াৰ দুটাই ডিফাৰেঞ্চ আছে এইটো হৈছে ৰিয়েল কনজুগেট এইটো হৈছে ইমাজিনেৰী কনজুগেট এটা ৰুট যদি কৈ দিয়ে 1 + √2 তেতিয়া মই এইটো ডাইৰেক্ট গম পাই যাওঁ 1 - √2 হ'ব
এটা ৰুট কৰি দিলে ইটো ৰুট নোপোৱাকৈও মই গম পাই যাম। ইয়াত কৈছে যে এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ ৰুটছবিলাক ৰিয়েল আৰু আইডেণ্টিকেল। ৰিয়েল আৰু আইডেণ্টিকেল হ'লে কি হয়, আমি আজিৰ ক্লাছটো দেখিছোঁ বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 হয়। ইকুৱেশ্যনটো হৈছে এইটো a ভেলু 1, b ভেলু 4, c ভেলু k। আমাক k এর ভ্যালু উলিয়াবলৈ দিছে। এই b স্কয়ার মাইনাস 4ac ইকুয়াল টু 0 এই ইকুৱেশ্যনটোত আমি a b আৰু c ভ্যালু কেইটা বহাই দিম। b ভ্যালু 4, a ভ্যালু 1 আৰু c ভ্যালু k। 16 4k হ'ল আৰু এই সাইডত যদি কম 16 minus 4k 16 minus 4k equal to 0। 16 equal to 4k, k value of 16 divided by 4। 4 কাটি মানে আনসার 4। k value লাগল 4। ঠিক আছে, এনেকৈ আমি কোৱেশ্যন কৰিব লাগিব। ইয়াতে যদি কোৱেশ্যনত আমাৰ দিয়া থাকিলেহেঁতেন ৰুটছবোৰ ৰিয়েল বুলি দিয়া থাকিলেহেঁতেন আৰু আইডেণ্টিকেল শব্দটো দিয়া নাথাকিলেহেঁতেন, তাৰ জেগাত যদি ডিষ্টিংক্ট দিয়া থাকিলেহেঁতেন তেতিয়া আমি b স্কয়াৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 বুলি ইনইকুৱেলিটি সলভ কৰিবলগীয়া হ'লহেঁতেন। আৰু ৰুটছবোৰ যদি ইমাজিনেৰী হোৱা হ'লে তেতিয়া আমি b স্কয়াৰ মাইনাছ 4ac লেছ দেন 0 এই ইকুৱেশ্যনটো সলভ কৰিবলগীয়া হ'লহেঁতেন। এইটো এটা ইনইকুৱেলিটি সলভ কৰিবলৈ মই পিছতকৈ শিকাম। ঠিক আছে, আকৌ এবাৰ সামাৰিটো কৰি দিছোঁ। ইয়াত আমাক কুৱেশ্যনটোত কৈছিলে যে কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ ৰুটছবোৰ ৰিয়েল আৰু আইডেণ্টিকেল, মানে দ্বিঘাত সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু সমান। আৰু আজি আমি ক্লাছটো শিকিছোঁ যদি ৰুটছবোৰ ৰিয়েল এণ্ড আইডেণ্টিকেল হয় তেতিয়াহ'লে b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হয়। আমি দিয়া ইকুৱেশ্যনটোৰ পৰা a b আৰু c ভেলু উলিয়াই ল'লোঁ আৰু b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 ফৰ্মুলাটোত পুট কৰি দিলোঁ। তাৰ পৰা জাষ্ট ইকুৱেশ্যনটো সলভ কৰি k ভেলু উলিয়াই দিলোঁ। আৰু যদি কুৱেশ্যনটোত ৰুটছবোৰ ৰিয়েল এণ্ড আইডেণ্টিকেল নোহোৱা হ'লে, মানে ৰিয়েল এণ্ড ডিষ্টিংক্ট দিয়া হ'লে তেতিয়া আমি b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 জেগাত গ্ৰেটাৰ দেন 0 লিখিলোহেঁতেন। আৰু যদি ৰুটছবোৰ ইমাজিনেৰী বুলি দিয়া হ'লে তেতিয়া আমি ইকুৱেশ্যনটোত b স্কয়াৰ মাইনাছ 4ac লেছ দেন 0 পুট কৰি সলভ কৰিবলগীয়া হ'লহেঁতেন। ঠিক আছে, নহ'লে আজিলৈ ক্লাছটো শেষ কৰিছোঁ।